নমস্কাৰ বন্ধু বান্ধৱীসকল, এই মুহূৰ্তত আপোনালোকলৈ লৈ আহিছোঁ এটি গুৰুত্বপূৰ্ণ ভিডিঅ'। বন্ধুসকল, এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক মহিলা আত্মসহায়ক গোটৰ মহিলাসকলৰ বাবে যথেষ্ট গুৰুত্বপূৰ্ণ কিছু তথ্য জনাম। আত্মসহায়ক গোটৰ মহিলাই 1 ফেব্ৰুৱাৰীত লাভ কৰিব 10,000কৈ টকা। কিন্তু তাৰ আগতে আপুনি কৰিব লাগিব 3টা জৰুৰী কাম, আৰু যদি আপোনাৰ এই কামখিনি সঠিক নহয় তেতিয়াহ'লে কিন্তু আপুনি ধনখিনি লাভ নকৰিব পাৰে। তো এই সংক্ৰান্তত গুৰুত্বপূৰ্ণ কিছু তথ্য আপোনালোকক সদৰি কৰিব যত্ন কৰিম ভিডিঅ'টোৰ জৰিয়তে। মূল ভিডিঅ'টোলৈ যোৱাৰ আগতে আপোনালোকক জনাম সৰু এটা ৰিকুৱেষ্ট, এনেধৰণৰ ভিডিঅ'বোৰ নিতৌ পাবলৈ চেনেলটোলৈ যদি নতুন আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। লগতে ভিডিঅ'টো যদি আপুনি ফেচবুকত চাইছে পেজটোত এটি ফ'ল' দি ৰাখিব, আৰু ভিডিঅ'টো আপোনাৰ বন্ধু বান্ধৱীলৈ অৱশ্যেই শ্বেয়াৰ কৰি দিব, যিহেতু গুৰুত্বপূৰ্ণ কিছু তথ্য আপোনালোকক এই ভিডিঅ'টোত অৱগত কৰিব যত্ন কৰা হৈছে যে আপোনাৰ এটা শ্বেয়াৰে আপোনাৰ বন্ধুকো এই সংক্ৰান্তত যথেষ্ট এবাৰ কৰিব পাৰিব। তো আহক বন্ধুসকল, আমি সময় নষ্ট নকৰি পোনে মূল ভিডিঅ'টোলৈ আগবাঢ়িছোঁ। আত্মসহায়ক গোটৰ মহিলাসকলক অসম চৰকাৰে 10,000কৈ টকা প্ৰদান কৰিব বুলি ইতিমধ্যে ঘোষণা কৰিছে। আৰু কেৱল এয়াই নহয়, ইয়াৰ আগতেও আত্মসহায়ক গোটৰ মহিলাসকলক 40,000কৈ টকা প্ৰদান কৰা হৈছিলে। কিন্তু এইবাৰ গাইপতে 10,000কৈ টকা প্ৰদান কৰা হ'ব। অৰ্থাৎ আত্মসহায়ক গোটৰ ৰেজিষ্টাৰ্ড আত্মসহায়ক গোটৰ প্ৰত্যেকগৰাকী মহিলাই লাভ কৰিব 10,000কৈ টকা। আৰু আপুনি এই ধন লাভ কৰিব 1 ফেব্ৰুৱাৰীত, অৰ্থাৎ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ জন্মদিনত ইয়াৰ শুভ উদ্বোধন কৰা হ'ব। আৰু 1 ফেব্ৰুৱাৰীত অসমৰ প্ৰত্যেকগৰাকী মহিলাই যিসকল আত্মসহায়ক গোটৰ সদস্য হয় তেওঁলোকে 10,000কৈ টকা বেংক একাউণ্টত লাভ কৰিব। তো গুৰুত্বপূৰ্ণ এটা ভাল খবৰ আপোনালোকক জনাইছোঁ। তো এই ভাল খবৰখিনি, এই ধনখিনি আপুনি পাবলৈ হ'লে কিছুমান মেথডৰ জৰিয়তে আপোনাক এই ধনখিনি দিয়া হ'ব। এটা ছিষ্টেমৰ জৰিয়তে আপোনাক এই ধনখিনি আপোনাৰ বেংক একাউণ্টত ক্ৰেডিট কৰি দিয়া হ'ব। তো সেই ছিষ্টেমখিনিত আপুনি পঢ়িব লাগিব, তেতিয়াহে আপুনি অনায়াসে এই ধনখিনি লাভ কৰিব। ইয়াৰ বেলেগ হ'লে কিন্তু আপুনি ইয়াৰ পৰা বঞ্চিত হ'ব লগা হ'ব পাৰে। তো বন্ধুসকল, সেই প্ৰক্ৰিয়াখিনি আপুনি জানি ৰখাটো যথেষ্ট দৰকাৰ। যদি আপোনাৰ এই প্ৰক্ৰিয়াখিনিত আপুনি ইতিমধ্যে পৰা নাই বা আপোনাৰ কিবা সমস্যা হৈ আছে, তেতিয়াহ'লে আপুনি সেইখিনি আগতেই সমাধান কৰিব লাগিব এই ধনখিনি পাবৰ কাৰণে। তো প্ৰথম কথাটো হ'ল যে বন্ধুসকল, এই ধনখিনি আপোনাৰ বেংক একাউণ্টতহে ক্ৰেডিট কৰি দিব অসম চৰকাৰে। আপোনাক কেছ টকা নিদিয়ে বা আপোনাৰ কোনো চেক বা কোনো ড্ৰাফ্টৰ জৰিয়তে আপোনাক এই ধনখিনি প্ৰদান কৰা নহয়। পোনে আপোনাৰ বেংক একাউণ্টত আহিব, প্ৰত্যেকগৰাকী সদস্যাৰ বেংক একাউণ্টলৈ আহিব এই 10,000 টকা। আৰু এই ছিষ্টেমটো কোৱা হয় DBT। এই DBTৰ মাধ্যমত আপোনাৰ বেংক একাউণ্টত এই 10,000 টকা অসম চৰকাৰে ক্ৰেডিট কৰি দিব। তো ইয়াৰ বাবে আপুনি আপোনাৰ বেংক একাউণ্টটো যদি DBT এনেবল নহয়, আপোনাৰ বেংক একাউণ্টত যদি চৰকাৰী এনেকুৱা DBTৰ মাধ্যমত আগতে পঠিওৱা কোনো ধন, চৰকাৰী হওক বা বেচৰকাৰী কোনো সংগঠনেই হওক, আপোনাৰ বেংক একাউণ্টত DBTৰ মাধ্যমত যি ধনখিনি প্ৰদান কৰিছে সেই ধনখিনি যদি আপুনি DBT এনেবল নাই, তেতিয়াহ'লে আপুনি এই ধনখিনি পোৱাত যথেষ্ট প্ৰব্লেম হ'ব পাৰে। তো যাৰ কাৰণে আপুনি আপোনাৰ বেংক একাউণ্টটো DBT এনেবল কৰাই ৰাখিব লাগিব। ইয়াৰ পিছতে আহক যে আপোনাৰ বেংক একাউণ্টটোত DBT এনেবল কৰিলেই নহ'ব, আপোনাৰ বেংক একাউণ্টটোতো এক্টিভ হোৱা হ'ব লাগিব। তো আপোনাৰ বেংক একাউণ্ট এক্টিভ হোৱা বুলি আপুনি কি বুজি পাব? এক্টিভ হোৱা মানে আপোনাৰ বেংক একাউণ্টত লেনদেন চলি আছে, অৰ্থাৎ আপোনাৰ বেংক একাউণ্টত ধন ক্ৰেডিট হৈ আছে বা আপোনাৰ বেংক একাউণ্টৰ পৰা আপুনি ধন উলিয়াই আছে। তো এনেকুৱা আপুনি ক্ৰেডিট কৰি আছে বা আপোনাৰ একাউণ্টৰ পৰা ধন ডেবিট কৰি আছে আপুনি। তো এইখিনি হোৱা হ'ব লাগিব। আপোনাৰ একাউণ্টটো বহুত দিন আগতে আছিলে, কোনো লেনদেন নাই। এতিয়া যেতিয়া আপুনি ইয়াৰ বাবে আত্মসহায়ক গোটৰ মহিলা হিচাপে আপুনি যেতিয়া এই একাউণ্টটো দাখিল কৰিছে, আপোনাৰ পাৰ্চনেল একাউণ্টটো, সেই একাউণ্টত কোনো লেনদেন নাই, যদি এনেকুৱা ইনএক্টিভ হৈ আছে, তেতিয়াহ'লে কিন্তু আপোনাৰ এই ধনখিনি পোৱাত দিগদাৰি হ'ব। তো এই জৰুৰী কথাবোৰ আপুনি জানি ৰাখিব লাগিব। আৰু বিশেষ এটা কথা আপোনালোকক জনাইছোঁ এই ভিডিঅ'টোৰ জৰিয়তে যে আত্মসহায়ক গোটৰ এইসকল মহিলাক এটা কেইবাটাও ফেজ আকাৰত ধনখিনি প্ৰদান কৰিব পাৰে। গতিকে যিসকলে 1 ফেব্ৰুৱাৰীত লাভ নকৰে তেওঁলোকে 2 ফেব্ৰুৱাৰীত লাভ কৰিব। গতিকে আপুনি হাবাথুৰি খাব নালাগে। ফেজ আকাৰত এই মহিলাখিনিক অসম চৰকাৰে ধনখিনি প্ৰভাইড কৰিব। আৰু এই অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ কৰা ঘোষণা 1 ফেব্ৰুৱাৰীৰ পৰা এই ধনখিনি পোৱা আপুনি আৰম্ভ কৰিব। তো আশা কৰিছোঁ ভিডিঅ'টোত আপোনাক যিখিনি তথ্য সদৰি কৰিব যত্ন কৰা হৈছে আপুনি বুজি পাইছে। যদি কিবা বুজি পোৱা নাই ভিডিঅ' কমেণ্ট ছেকশ্যনত কমেণ্ট কৰিব, মই আপোনাক বুজাই দিব যত্ন কৰিম।
আজিলৈ এৰিছোঁ, ধন্যবাদ।